ওয়েলকাম টু মাই ডিজিটেল এডুকাৰ ইউটিউব চেনেল। ভিডিঅ'টোৰ যোগেদি DEEৰ পৰা প্ৰকাশিত এটা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ। স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে নিয়মীয়া হোৱা ASSA কণ্ট্ৰাকচুৱেল আৰু ষ্টেটপুল শিক্ষক যিসকলে এমালগেমেটেড হাইস্কুল, আদৰ্শ বিদ্যালয়, টি গাৰ্ডেন মেনেজমেণ্ট স্কুল আৰু CRCC নাইবা BRP হিচাপে এটাচমেণ্ট হৈ থকা স্কুলৰ এগেইনষ্টত এপইণ্টমেণ্ট পাইছিলে, তেনেধৰণৰ 1038 গৰাকী শিক্ষকৰ প্লেচ অফ পষ্টিঙৰ ক্ষেত্ৰত DEEৰ ফালে এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ পাইছে আৰু নিৰ্দেশনাখনত উল্লেখ কৰা হৈছে যে তেওঁলোকৰ প্লেচ অফ পষ্টিং মডিফাই কৰা হৈছে আৰু ইতিমধ্যে অফিচিয়েল ৱেবছাইটত এই 1038 গৰাকী প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশ পাইছে। লগতে সিহঁতৰ মডিফাইড অৰ্ডাৰ কপি ডাউনলোড কৰাৰ কাৰণে দুটাকে লিংক এক্টিভ হৈছে। ইয়াতে চাওক, দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট দ্য প্লেচ অফ পষ্টিং ইন ৰেচপেক্ট অফ দ্য ফলোয়িং 1038 টিচাৰ্ছ হুৱেৰ এপইণ্টেড এগেইনষ্ট দ্য DEE আছাম স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ। এডভাৰ্টাইজমেণ্ট নম্বৰ dated 05/08/2024 are modified in respect of the teachers placed in the amalgamated high school, Adarsh Vidyalaya, TGM school and CRCC or BRP sector, and corrigendum orders are issued accordingly. The teachers will be able to download the corrigendum order from the official website of DEE Assam from 3rd October 2024. So আপোনালোকে ইতিমধ্যে লিংক এক্টিভ হৈছে, আপোনালোকে ডাউনলোড কৰিব। ইয়াতে লিষ্টখন দিয়া আছে। এই লিষ্টত থকা প্ৰাৰ্থীসকলৰ ইতিমধ্যে প্লেচ অফ পষ্টিং মডিফাই কৰা হৈছে আৰু লিংকসমূহ এক্টিভ কৰিছে। গতিকে আপোনাৰ লিংকত গৈ পেলাই নিজৰ নিজৰ মডিফাইড অৰ্ডাৰ কপিখন ডাউনলোড কৰিব পাৰিব। আৰু ইয়াতে উল্লেখ কৰিছে, চাওক, টোটেল 1038 গৰাকী প্ৰাৰ্থী। আপোনালোকে ইয়াতে উল্লেখ কৰিছে, অল আৰ ৰিকুৱেষ্টেড টু কিপ অন চেকিং দ্য DEE Assam ৱেবছাইট এট ফৰ এনি আপডেট এবাউট দেয়াৰ এপ্লিকেশ্যন। নো অফলাইন কুৱেৰি ইন দিছ ৰেকৰ্ড উইল বি এণ্টাৰটেইন। আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা এপইণ্টমেণ্ট লেটাৰখন ডাউনলোড কৰি ল'ব পাৰে মডিফাইড, আৰু তাত কেইটামান পইণ্ট উল্লেখ কৰা আছে। ইয়াতে চাওক, প্ৰথম পইণ্ট হৈছে দ্য টিচাৰ কনচাৰ্ণ উইল হেভ টু জইন ইন দ্য মডিফাইড প্লেচ অফ পষ্টিং উইথিন 5 days ফ্ৰম দ্য ডেট অফ ইছ্যু অফ দিছ অৰ্ডাৰ। চ' এই অৰ্ডাৰখন পোৱাৰ 5 দিনৰ ভিতৰতে আপোনালোকে মডিফাইড প্লেচ অফ পষ্টিঙত জইন কৰিব লাগিব। দ্য চেলাৰী এণ্ড আদাৰ benefit will continue to be disbursed from the modified place of posting where she is now joined. So চেলাৰীৰ লগতে আন সুবিধাসমূহ য'ত জইন কৰিব তাৰ পৰাহে লাভ কৰিব। দিছ ইজ এ ফ্ৰেছ এপইণ্টমেণ্ট। চ' এখন হৈছে কি যিটো ফ্ৰেছ এপইণ্টমেণ্ট এণ্ড দেয়াৰ ফৰ এনি প্ৰিভিয়াছ ডিউটি or assignment will cease after joining under DEE Assam. অৰ্থাৎ যিসকলে আগৰ যি এটাচমেণ্ট বেচিছত আছিলে, BRP হওক নাইবা CRC হওক, এই আগৰ যিটো ডিউটি এইটো কি হ'ব, DEE জইন কৰাৰ পিছত সেইখিনি বন্ধ হ'ব। চ' নতুনকৈ জইন কৰাৰ পিছত আগত যিটো কামত এটাচমেণ্ট হৈ আছিলে সেইটো কি হ'ব, চিজ হ'ব। দ্য টিচাৰ কনচাৰ্ণ উইল বি গভাৰ্ণ বাই দ্য ছাৰ্ভিচ ৰুল এজ ইন দ্য ফ'ৰ্চ ফ্ৰম টাইম টু টাইম। The authority reserve the right to cancel or withdraw or modify this order without assigning any reason thereof. So মোৰ এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। যিসকলে প্ৰথমবাৰ কাৰণে মোৰ এইটো চেনেলৰ ভিডিঅ'খন চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।